প্ৰকৃতিক ভাল পোৱা জোনাইবাসী প্ৰকৃতিৰ সৈতে সংপৃক্ত জীৱন এই কথা আমি ক'বই লাগিব জনজাতিসকল প্ৰকৃতিৰ একান্ত অনুৰাগী এইকাৰণে এই কথাটো ক'বলৈ বিচাৰিছোঁ যে এই আপুনি 515 নং ৰাষ্ট্ৰীয় ঘাইপথেদি আহিলে যেতিয়া জনাই প্ৰৱেশ কৰিব কমে প্ৰায় 5-6 কিলোমিটাৰ পথজুৰি দুয়ো কাষে কৃষ্ণচূড়াৰে ভৰি আছে এতে কৃষ্ণচূড়াবিলাক ফুলিছে সেই কৃষ্ণচূড়াবিলাক কোনো চৰকাৰে আঁচনিৰ দ্বাৰা ৰোপণ কৰা নহয় ইয়াৰ প্ৰকৃতিপ্ৰেমী জনজাতিৰ কোনোবা ব্যক্তিয়ে ইয়াৰ ৰোপণ কৰিছে জানিব পৰা মতে ইয়াত আমাৰ সকলোৰে শ্ৰদ্ধাৰ এগৰাকী শিক্ষক তেখেতৰ নাম তাৰানাথ পেগু আছিল বৰ্তমান তেখেত আমাৰ এই সংসাৰত নাই তেখেতে ভাল পাইছিলে প্ৰকৃতিক কাৰণে সেই সময়ত কোনেও নজনাকৈ ৰাস্তাৰ দুয়োপাৰে প্ৰায় 3-4 কিলোমিটাৰ কৃষ্ণচূড়া ৰোপণ কৰিছে তাৰোপৰিও তেখেতৰ আদৰ্শক অনুসৰণ কৰি জনাইৰে কিছুমান স্থানীয় সংগঠন ৰোৱাত গলুং অপে আৰু প্ৰমোদ দলে নামৰ বেংক বিষয়া এগৰাকীয়েও আৰু তেখেতৰ লগত সংযোগ কৰি প্ৰায় এতিয়া 6-7 কিলোমিটাৰমান কৃষ্ণচূড়া ৰোপণ কৰিছিলে সেই কৃষ্ণচূড়াবিলাক এটা ফুল ফুলিছে গতিকে আমি তাৰানাথ পেগু ছাৰৰ এই আদৰ্শ তেখেতৰ অৱদানক এই কৃষ্ণচূড়া ফুলা সময়ত বৰকৈ মনত পৰিছে ঋতুৰাণী শৰতৰ আগমনে ধৰালৈ দিছে সৌন্দৰ্যৰ বতৰা এতিয়া ধেমাজি জিলাৰ জোনাইতো কৃষ্ণচূড়া ফুলেৰে ৰাঙলী হৈছে আকাশ ধেমাজিৰ জোনাই মানে নহয় মাথো বানপানী নহয় কলীয়া পানী ইয়াত আছে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আন ভিন্ন ৰাজ্যৰ পৰ্যটন ঠাইৰ দৰে জোনাইতো বিভিন্ন বতৰীয়া ফুলেৰে জাতিষ্কাৰ হৈ থাকে এতিয়া কৃষ্ণচূড়া ফুলেৰে ৰাঙলী হৈছে জোনাইৰ বাটপথ ও আকাশ যান্ত্ৰিকতাৰ পৰা কিছু নিলগৰ এই 515 নং ৰাষ্ট্ৰীয় ঘাইপথেদি চুবুৰীয়া অৰুণাচল প্ৰদেশ তথা আন্তঃৰাষ্ট্ৰীয় চীন সীমান্তৰ মেচুকা টুটিং গেলিং আনিনি মায়াদিয়া পাছ ডাম্বুক বমজিৰ ৰয়িং আদি পৰ্যটন ঠাইলৈ পাছিঘাট হৈ যাব পাৰি উপভোগ কৰিব পাৰিব এছিয়াৰ আটাইতকৈ খৰস্ৰোতা চিৰপ্ৰবাহমান চিয়াং নদীৰ সৌন্দৰ্য আৰু চিৰকি বদাক আদি জলপ্ৰপাত মহাবাহু ব্ৰহ্মপুত্ৰৰ মূল উৎস এইখন চিয়াং নদীকেই চাইনাত চাংপু আৰু অসমত ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত যমুনা নামেৰে জনা যায় আপুনি মন গ'লে এতিয়া আহিব পাৰে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যান্ত্ৰিকতাৰ পৰা বহু দূৰত থকা ইয়াৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ ধেমাজি জিলাৰ নানাৰঙী ফুলৰ বাগিচাৰ দৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ আদৰ্শ বাসভূমি ইয়াত সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰে এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল দলং হ'ল দক্ষিণ পাৰৰ পৰাও সহজে আহি চাই যাব পাৰিব চিলাপথাৰ কোলাজান হৈ ডিমৌৰ সুউচ্চ সেউজীয়া পাহাৰৰ সৈতে ৰিব শীতল বতাহজাকৰ মৃদু অনুভৱ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে জোনাই ৰডকেৰ প্ৰকৃতিপ্ৰেমী তথা জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত তাৰানাথ পেগু আৰু বেংক বিষয়া প্ৰমোদ দলে ৰোৱাত গাঁওবাসী আদিয়ে ৰোপণ কৰি যোৱা কৃষ্ণচূড়া ফুলৰ শাৰী শাৰী গছ লগতে অসম অৰুণাচল সীমান্তৰ চিয়াংপাৰৰ সংৰক্ষিত বনাঞ্চল বৰ্ষাৰণ্য পবা জোনাইৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম বিশেষকৈ জোনাইৰ অঞ্চলৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে বিশেষকৈ কৃষ্ণচূড়া ৰাধাচূড়া ইত্যাদি ফুলে বৰ্তমান জাতিষ্কাৰ হৈ আছে ইয়ালৈ অহা পৰ্যটনে এই মনোৰম ঠাইসমূহ দৰ্শন কৰিব পাৰে তদুপৰি এই 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে আগবাঢ়ি গ'লে ৰোগচিহ্ন সমীপত অৰুণাচলৰ সীমান্তত পবা বৰ্ষাৰণ্য আছে পবা বৰ্ষাৰণ্যৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে পবাৰ ওচৰতে 3 মাইল বিট 3 মাইল যিটো নদীপৰীয়া নদীৰ কাষত থকা বনাঞ্চল দৰ্শন কৰিব পাৰে এইদৰে জোনাইখন অতিক্ৰম কৰাৰ পিছত অসম অৰুণাচলৰ সোমাই গৈ বিশেষকৈ তাৰ ধৰুন চিয়াং নদীখন উপভোগ কৰিব এইদৰে গ'লে বদাক আৰু চিৰকি ইত্যাদি জলপ্ৰপাত আছে তেনেকৈ মাৰিয়াং টুটিং গেলিং তেনেকৈ গৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ যাব পাৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা বহুত মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ অঞ্চল আছে এইবোৰ দৰ্শন কৰিব পাৰে সেইবাবে জোনাইখন ইয়াৰ খুব
সৌন্দৰ্য জোনাইৰ তেনেকৈ সৌন্দৰ্যৰে ভৰা জোনাই মহকুমাৰ আৰম্ভণিৰ আগতেই ডিমৌ নদীৰ পৰাই ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ডিমৌৰ কাষত থকা বিশেষকৈ অৰুণাচলৰ পাহাৰৰ মাজে কাষেদি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথটো আগবাঢ়ি আহিছে। এনেকৈ গৈ চিমেণ্ট নদী, ডেকা নদী, ডিকাৰী নদী, ডিমৌ নদী আদি পাৰ হৈ জোনাই সদৰ পাব। জোনাই সদৰ পাৰ হোৱাৰ পিছতে তেনেকৈ ৰুকচিন ইত্যাদি অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ সুবিধা আছে। আমি জোনাইবাসী হিচাপে বিশেষকৈ গৌৰৱান্বিত। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বগীবিলৰ ব্ৰিজ হ'ল। বগীবিল ব্ৰিজ হোৱাৰ পিছত উজনি অসম আৰু নামনি অসমৰ পৰ্যটনে আহি নদীখন পাৰ হৈ সহজতে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট আদি জিলাৰ মানুহে আহি ইয়াতে সহজতে 2-3 ঘণ্টাৰ ভিতৰতে জোনাইলৈ আহিব পাৰে। তেনেকৈ অৰুণাচলো পৰিদৰ্শন কৰাৰ সুবিধা আছে। মই এইটো ক'ব বিচাৰোঁ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটন উদ্যোগী ৰাইজে সেইবাবে জোনাইলৈ আহক আৰু জোনাই পাৰ হৈ অৰুণাচলৰ পৰ্যটন স্থানসমূহ দৰ্শন কৰক। জোনাই ৰাস্তা ঘাট সুচল আছে, 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি আছে, ৰাস্তা ঘাট খুব সুচল আছে। ইয়ালৈ সহজে আহিব পাৰে আৰু আহক, সকলো অঞ্চলৰ পৰ্যটনে আহিবলৈ কাৰণে আহ্বান জনাইছে। শৰত নামি আহিছে। ধেমাজি জিলাৰ এখন প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ প্ৰকৃতিৰ ভূস্বৰ্গৰূপে জনাজাত জোনাই মহকুমা। ইয়াত ৰাস্তাৰ দুয়োপাৰে অসংখ্য প্ৰজাতিৰ এতিয়া গছ আছে। তাৰ ভিতৰত বিশেষকৈ কৃষ্ণচূড়া গছ এটা ফুল ফুলিব লৈছে। এতিয়া গোটেই আকাশ ৰঙা হৈ পৰিছে। জোনাইৰ এতিয়া সৌন্দৰ্য 515 নং ৰাষ্ট্ৰীয় ঘাইপথেদি গ'লে সকলোৰে দৃষ্টিগোচৰ হ'ব। ইয়াৰ ৰাস্তাৰ দুয়োপাৰে অজস্ৰ কৃষ্ণচূড়া আছে। কৃষ্ণচূড়াবোৰ ফুলিব লৈছে আৰু কাষে কাষে আমাৰ সেউজীয়া ধাননি পথাৰ আছে। শৰত নামি আহিছে, ধান সেউজীয়া হ'ব ধৰিছে। কৃষ্ণচূড়া, ৰঙা ফুল আৰু পথাৰৰ সেউজীয়া ধানৰ সংমিশ্ৰণে জোনাইক এটা নৈসৰ্গিক ভূস্বৰ্গলৈ ৰূপান্তৰ কৰিছে। গতিকে আমি এতিয়া সকলোকে আমন্ত্ৰণ জনাইছোঁ, আপোনালোক জোনাইলৈ কেতিয়াবা যদি আহে এই জোনাইৰ প্ৰকৃতিৰ এই সৌন্দৰ্যবিলাক উপভোগ কৰিব পাৰিব। বিশেষকৈ এই সময়ত, শৰতৰ সময়ত জোনাইৰ কৃষ্ণচূড়াবোৰ ফুলিব লৈছে। গতিকে জোনাই এই সৌন্দৰ্যই সুকীয়া। এইকাৰণে ইয়ালৈ আহ্বান জনাইছোঁ আপোনালোকক। এই 515 নং ৰাষ্ট্ৰীয় ঘাইপথেদি আমি ইচ্ছা কৰিলে ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্যৰে অন্যতম ঠাই কিছুমান আছে। অৰুণাচল প্ৰদেশত সেই ঠাইবোৰ অৱস্থিত। বিশেষকৈ গেলিং, টুটিং, আমাৰ কমলা টেঙাৰ উৎসৱৰূপে পৰিচিত ডাম্বুক আৰু জলপ্ৰপাত, প্ৰকৃতিৰ অনন্য অৱদান জলপ্ৰপাত এখন হৈছে চিৰকি জলপ্ৰপাত। তেনেকৈ ইয়াত আমাৰ জোনাই অতিক্ৰম কৰাৰ লগে লগে অৰুণাচলত প্ৰৱেশ কৰা হয়। প্ৰৱেশ কৰিলে এই প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ ঠাইবিলাকক উপভোগ কৰিব পাৰিব। গতিকে আৰু তাৰোপৰিও এই 515 নং ৰাষ্ট্ৰীয় ঘাইপথেদি আমি ভাৰত আৰু চীন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষলৈ যাব পাৰোঁ। তাত বৰফাবৃত্তত ঠাইবিলাক আমি পৰিদৰ্শন কৰিব পাৰোঁ। ঠিক তেনেকৈ ডিচেম্বৰ মাহৰ পৰাই অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মাহৰ পৰাই আমি মায়'দিয়া নামে পৰিচিত বৰফাবৃত সেই পাছটো মায়'দিয়া পাছলৈ এই জোনাই পথেদি যাব পাৰোঁ। আৰু ইয়াত ইতিমধ্যে সকলোৱে সৰ্বজনবিদিত যে আগতে যেতিয়া বগীবিল দলং সংযোগ হোৱা নাছিলে, আমাৰ এই অঞ্চললৈ পৰিভ্ৰমণ কৰিবলৈ অলপ অসুবিধা আছিলে। এতিয়া আপোনালোকৰ কাৰণে ইয়াত যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণ আছে। বগীবিল দলং নিৰ্মাণ কৰাৰ পাছতে ইয়াত যাতায়াতৰ সুব্যৱস্থা আছে। ৰেল পথেদিও আহিব পাৰে, বিমান পথেদিও আহিব পাৰে আৰু মটৰ পৰিবহণৰ কাৰণেও সুবিধাজনক পথ আছে। গতিকে ইয়ালৈ অহা যোৱা কৰিব পৰা যথেষ্ট সুবিধা আছে। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, জোনাইৰ এই প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ ঠাইটো উপভোগ কৰক।